ঐতিহাসিক অসম চুক্তিৰ আজি 40টা বছৰ সম্পূৰ্ণ হ'ব। 1985 চনৰ 14 আগষ্টত মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল। 6 বছৰীয়া সমাপ্তি আৰু এই চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে যি 6 বছৰ আন্দোলন, সেই 6 বছৰীয়া আন্দোলনত আমাৰ 860গৰাকী জাতীয় শ্বহীদে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। অসমৰ সুৰক্ষাৰ কাৰণে, অসমক বিদেশীমুক্ত কৰাৰ কাৰণে এই আন্দোলন আছিল মূলত। আৰু আজিও আমি উপলব্ধি কৰিছোঁ সাম্প্ৰতিক সময়ত যে অসম চুক্তি প্ৰাসংগিকতা আৰু ইয়াৰ প্ৰয়োজনীয়তা আজিৰ দিনটো আমি সকলোৱে কৰিছোঁ। আৰু এখন বিদেশীমুক্ত অসম গঢ়াৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা নিশ্চয় আজিৰ দিনটোতো অসম গণ পৰিষদ দলৰ পৰিয়ালৰ সকলো সদস্যই আমি কাণ পাতি ল'ব লাগিব। আৰু মই ভাবোঁ যে আহি থকা দিনবিলাকত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা আৰু প্ৰভুত্ব ৰক্ষাৰ বাবে অসম চুক্তি ৰূপায়ণ কৰাটো গতিকে প্ৰয়োজনীয়। বৰ্তমান চৰকাৰৰ দিনত, আমাৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত 6 নং দফা কাৰ্যকৰীকৰণৰ জৰিয়তে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে যথেষ্টখিনি ব্যৱস্থা হাতত লোৱা হৈছে। আমি নিশ্চিতভাৱে আমি আশাবাদী যে আহি থকা দিনটোত অসম চুক্তিখন সম্পূৰ্ণভাৱে ৰূপায়িত হ'ব আৰু আমাৰ জাতীয় শ্বহীদসকলৰ আত্মাই নিশ্চয় শান্তি লাভ কৰিব। আজি 6 বছৰৰ অসম আন্দোলন 6 বছৰৰ অসম আন্দোলনৰ পিছত 1985 চনৰ 14 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰ হৈছিল। সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰৰ কেন্দ্ৰীয়। এই অসম চুক্তি অনুসৰি আনুষংগিক কিছুমান দাবী পূৰণ হৈছে যদিও মূল দাবী বিদেশী বিতৰণ আৰু চিনাক্তকৰণৰ প্ৰসংগটো মূল দাবী আছিল আৰু এইটো কাৰ্যকৰী হোৱা নাই। গতিকে যদি বিদেশী বিতৰণ বা বিদেশী চিনাক্তকৰণ নহয়, অসমৰ ৰাইজ বা অসমৰ জনসাধাৰণ লগতে অসমৰ 860গৰাকী শ্বহীদৰ আত্মশান্তি নাপায়। গতিকে এইটো যিকোনো উপায় কাৰ্যকৰী কৰিব লাগে। আমাৰ মিত্ৰগোষ্ঠী চৰকাৰ আৰু বিভিন্ন NDA চৰকাৰ আছে, গতিকে এইটো আমাৰ সুবিধাদায়ক। গতিকে আমাৰ অসম গণ পৰিষদ দল আৰু যুৱ পৰিষদে লগ হৈ যৌথ প্ৰচেষ্টা কৰি অসম চৰকাৰৰ লগত লাগি অসম চুক্তি ৰূপায়ণ যিকোনো কৰিব লাগে, যিকোনো উপায়ে। যদি অসম চুক্তি ৰূপায়ণ নকৰে তেতিয়া শ্বহীদৰ আত্মাই শান্তি নাপায় আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত নহয়। অসম চুক্তি 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অসমত বাংলাদেশী, হিন্দুৱে হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, জৈনেই হওক, যিয়ে নহওক সকলো বিদেশীয়ে চিনাক্ত হ'ব লাগে আৰু চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি বহিষ্কাৰ ব্যৱস্থা নকৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ লগতে অসমৰ শ্বহীদসকলে আত্মাই কেতিয়াও শান্তি নাপাব। গতিকে অসম চৰকাৰক মই আহ্বান জনাইছোঁ, অসম গণ পৰিষদৰ অসম যুৱ পৰিষদক আহ্বান জনাইছোঁ, তেওঁলোকে জোৰদাৰ প্ৰচেষ্টা কৰি অসম চুক্তি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লওক আৰু অতি শীঘ্ৰে অসমৰ পৰা বিদেশী বিতৰণ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণক মুক্ত বিচৰণ কৰক আৰু অসমৰ শ্বহীদসকলৰ আত্মা শান্তি পোৱাৰ ব্যৱস্থা কৰক।